সি মানে তোমাৰ এই ট্ৰেইনত অৱশ্যে কোনোদিন নাহোঁ আজি মানে গান গাব আহিছিলোঁ আহোঁতে ৰঙিয়াৰ পৰা উঠিলোঁ ব্ৰহ্মপুত্ৰ মেল এক্সপ্ৰেছখনত উঠি মোৰ লগত এটা গান গোৱা মেচিন থাকে মানে তোমাৰ সেই মোক বেলেগে উপহাৰ দিয়া সেইটোৰে স্পীকাৰত তাৰমানে গান গাওঁ বিভিন্ন ঠাইত দুপইচা পাওঁ বহুতে কয় তুমি ট্ৰেইনত যাবা ট্ৰেইনত তোমাৰ 2 পইচা ইনকাম হ'ব সেইকাৰণে আজি প্ৰথম আহিছিলোঁ আচলতে আহি মই ভালকৈ গান গাব নাপালোঁ ঠিক বিজনী পাওঁ অৱস্থাত বিহাৰী ল'ৰা এজনে সুধিলে এক হিন্দী গান গায় মই বোলো মইতো হিন্দী গান নোৱাৰোঁ যিহেতু মই গোৱালপাৰীয়া আৰু কামৰূপীয়াই বেছিকৈ গাওঁ বা জুবিনদাৰ গাওঁ তেনেকৈ বুলি কওঁতে মোক এটা অশ্লীল শব্দৰে ক'লে হিন্দী নেই গাতাই এই বুলি কৈ মই মেচিনটো ভৰিৰে লাট মাৰি নদীত পেলাই দিলে এতিয়া মই একেবাৰে দুখিত যিহেতু তোমালোকে চোৱা মইতো দামেৰে কিনিব নোৱাৰোঁ মই এই মেচিনটোৰে গান গাই 2 পইচা উপাৰ্জন কৰি ল'ৰা ছোৱালী দুটি পোহপাল দিছিলোঁ মোৰ আচলতে দৰঙৰ মঙলদৈত ঘৰ মই নিউজ লাইভতো কেইবাবাৰ অনুষ্ঠান কৰিছোঁ সুখৰ সংঘাত সেই গতিকে এই বিপদটোৰ পৰা অকণমান হেল্প বিচাৰিছোঁ আৰু তোমালোকৰ ফালৰ পৰা নিধন কলিতা দৰঙৰ মঙলদৈ এই কেইটামান বুলি ক'লে তোমাৰ 1-1.5 ঘণ্টামান হৈ গ'ল ব্ৰহ্মপুত্ৰ যোৱা কোন নদী বুলি ক'লে মোৰ সেনেকৈ ঠিক মনত নাই মুঠতে বিজনীৰ আউটছাইড হয় মই তেনেকৈ নদীৰ নাম ক'ব নোৱাৰিম কিন্তু মুঠতে অকণমান সৰু সুৰা ধৰণৰ নদী এটা আৰু হয় ছাউণ্ড ছিষ্টেম থকাত আছিল সি লাট মাৰি পেলাই দি কিনে ডাব্বাৰ ভিতৰতে ৰাস্তা আছে দৌৰ মাৰি গুচি গ'ল মই চিঞৰ বাখৰ কৰিলোঁ কোনটো এতিয়া কোনেও ধৰিবই নোৱাৰে মোক সুধিছে কোনজন মই এতিয়া নেদেখা মানুহ মই কি দেখুৱাই দিম আৰক্ষীক জনাব মই তেনেকৈ চিনিও নাপাওঁ মই চৌধুৰীক কৈছিলোঁ চৌধুৰীয়ে কৈছে মই আৰক্ষীক RPFক কৈ দিওঁ সি বা ক'লেনে নাই মই নাজানো আৰু